Hello everyone, তোমালোক সকলোকে মই আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ কাৰণে আকৌ এটা ভিডিঅ' যোনটোত আমি নেক্সট যেটো এক্সাম হ'ব হেতুৰ কাৰণে আমি এই গ্যাপ ডেজ যে দুদিন আছে এই দুদিনত আমি কি দৰে পঢ়িম আগৰ কেটা ভিডিঅ'টো মই কৈ আছো প্ৰত্যেকটো সাবজেক্টৰ আগত মই তোমালোকৰ লগত আছো যেতিয়া একো চিন্তা কৰিব নালাগে প্ৰথম কথা মই তোমালোকক ভিডিঅ'টোৰ আৰম্ভণিতে 1 মিনিট এটা কথা ক'ব বিচাৰিছো আজি তোমালোকে সায়েন্সৰ এক্সাম দি আহিলা ঠিক আছে তো তোমালোকৰ কিছুমানৰ হয়তো ভাল হৈছে কিছুমানৰ হয়তো 1-2 নম্বৰ এৰি আহিলা ফাৰ্স্ট অফ অল তোমালোকে যিখন সায়েন্সৰ পেপাৰ দি আহিলা হেখন এনসাৰ জানিবলৈ সকলোৰে মন যায় কিন্তু হেতুত বেছি টাইম ওয়েষ্ট কৰি নাথাকিবা তোমালোকে যিকোনো ভিডিঅ'ই নহওক বা তোমালোকে কিতাপতে হওক সায়েন্সৰ কিতাপখন লৈ যদি আজি সন্ধিয়ালৈকে বহি থাকা তোমালোকৰ সোশ্যাল সায়েন্সৰ কাৰণে বহুত পিছ পৰি যাবা তুমি এটাই কথা ভাবিবা তুমি 10 মিনিট সময় যে এনেই নষ্ট কৰিলা তোমাতকে অসমৰ বহুত ষ্টুডেন্ট আগবাঢ়ি গ'ল গতিকে তুমিও তেওঁলোকৰ লগত একেলগে আগবাঢ়িবলৈ তুমি এই টাইম ওয়েষ্ট একদমে কৰিব নহব তো তাৰ কাৰণে মই সকলোকে সাজেশন কৰিম যে তোমালোকে যিখিনি এই সোশ্যাল সায়েন্সৰ এক্সামৰ কাৰণে পঢ়িব লাগে হেখিনিত পঢ়াত মন দিয়া এনে ভিডিঅ' চাই বা এনে কিবা লাইভ চাই তোমালোকে টাইম ওয়েষ্ট কৰি নাথাকিবা হৈ যোৱা পৰীক্ষাটোৰ ওপৰত আগন্তুক সোশ্যাল সায়েন্সৰ এক্সামৰ ওপৰত ফোকাস কৰা আৰু কোনোবাই 1-2 নম্বৰ ভুল কৰি আহিলা বা কোনোবাই পাৰা কোৱেশ্চন এটা এৰি আহিলা সময় নহলে সায়েন্সত ভাল মাৰ্কস পাব নোৱাৰিলা হেতুক লৈ যদি তুমি ভাবি থাকা এতিয়া আগন্তুক পৰীক্ষা কেটাও বেয়া হ'ব যেটো পৰীক্ষা হৈ গ'ল হৈ যোৱা বস্তু এটাত আমি মাথা মাৰি লাভ নাই আগৰ যিখিনি আমাৰ আহি আছে আমি হেতু বেছি ফোকাস কৰিব লাগে আমাৰ লাইফতো হেতুৰ উল্লেখ আছে যিখিনি আমাৰ পাষ্ট আছে হৈ যোৱা কথাখিনি আমি শুদ্ধ কেতিয়াও কৰিব নোৱাৰো কিন্তু সেই ভুলখিনিৰ পৰা শিক্ষা লৈ আমি যদি আগবাঢ়ো জীৱনত আমি বহুত ভালকে আমাৰ জীৱনটো ভৱিষ্যত আমি ভালদৰে গঢ়ি ল'ব পাৰিম গতিকে সকলোকে স্বাগতম জনাইছো আকৌ ৰিকুৱেষ্ট কৰিছো মই তোমালোকৰ দাদা হিচাপে কৈছো মই এজন ডাঙৰ দাদা হিচাপে এডভাইস দিও সদায় আৰু মই আকৌ কৈছো মোৰ কোনো স্বাৰ্থ নাই কিন্তু মই তোমালোকক এটা ৰিকুৱেষ্ট কৰিছো তোমালোকে এই হৈ যোৱা পৰীক্ষাটো কাৰ কিমান কমন আহিলে কিমান কি মোৰ পৰা যদিও আহে মই একদম কম সময়ৰ ভিডিঅ' এটা দিও মানে কেতিয়াবা দিলো 30 সেকেন্ডৰ পৰা 2 মিনিটৰ ভিতৰত তো লাইভ চাই আগৰ ভিডিঅ'টো টাইম ওয়েষ্ট নকৰিবা আমি আগবাঢ়িছো আমি আজি কম যে মই তোমালোকক এই দুদিনত তোমালোকে কি দৰে পঢ়িবা ধুনিয়াকে মই তোমালোকক পুৰা শেডিউল বনাই লৈ আহিছো বেছি দীঘলীয়া ভিডিঅ' নকৰো তোমালোকে ধুনিয়াকে পঢ়িব পাৰিবা ফাৰ্স্ট অফ অল এখিনিটো কাইলৈৰ পৰা আৰম্ভ হ'ব তোমালোকে আজি কি কৰিবা আজি আমাৰ ডেট আজি জিনটো ডে হয় ঠিক আছে আজি আমি কি কৰিম আজি আমি কেনেদৰে পঢ়িব লাগিব আজি দিনটো আমি কি দৰে ইউটিলাইজ কৰিম কাৰণ আজি বহুতখিনি সময় আছে আজি দিনটোটো তো আজিৰ দিনটোত যদি তোমালোকে চাব যোৱা মই যদি তোমালোকক কওঁ আজি দিনটোৰ কাৰণে তোমালোকে বেষ্ট কি হ'ব জানানে আজি তোমালোকে এমসিকিউ খিনি চোৱা কৰ পৰা চাবা এমসিকিউ আজি তোমালোকে এমসিকিউ চোৱা তোমালোকে টেষ্ট পেপাৰৰ পৰা ঠিক আছে টেষ্ট পেপাৰৰ এমসিকিউ বিলাক চোৱা তাৰ পিছত তোমালোকে আজি চাব পাৰিবা মেপ এই দুটা বস্তু চোৱা মই আকৌ এবাৰ কৈ দিছো আজি তোমালোকে টেষ্ট পেপাৰখন উলিওৱা এই ভিডিঅটো যেতিয়াই চাইছা তেতিয়াৰ পৰা আৰম্ভ কৰি দিয়া টেষ্ট পেপাৰখন উলিওৱা টেষ্ট পেপাৰত বহুত প্ৰশ্ন আহিছে কাৰোবাৰ ওচৰত যদি টেষ্ট পেপাৰ নাই মই একদম সব বস্তু ফ্ৰীত দিছো তোমালোকে আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰা তাতে তোমালোকে ফ্ৰী মেটেৰিয়েলছত যাবা ৰেজিষ্টাৰ কৰি তাত টেষ্ট পেপাৰখিনি সোশ্যাল সায়েন্সৰ পাই যাবা ধুনিয়াকে তো টেষ্ট পেপাৰত এমসিকিউ যিমান আহিছে আজি হেখিনি খতম কৰি দিয়া মই তোমালোকক তিনিখন টেষ্ট পেপাৰ এমসিকিউ অলৰেডি কৰাই দিছো ধুনিয়াকে ডিটেইলছত কেনেকৈ কৰিব লাগে বুজাইও দিছো ইউটিউবতে আছে প্লেলিষ্ট তোমাৰ ডেসক্ৰিপচনত দি থৈ দিম তোমালোকে চাই ল'ব পাৰিবা ঠিক আছে ধুনিয়াকে চাই ল'লে হ'ল তাৰ পৰা তোমালোকে এমসিকিউৰ কাৰণে আৰু বেলেগ একো তেতিয়া কষ্ট কৰিব নালাগে টেষ্ট পেপাৰখিনি যিমান এমসিকিউ আহিছে আজি ফাৰ্স্ট হেখিনি কমপ্লিট কৰা তাৰ পিছত তোমালোকে মেপখন চোৱা মানে মই কি কথা ক'লো যে তোমালোকে যেতিয়া টেষ্ট পেপাৰখনৰ এমসিকিউ খিনি কমপ্লিট কৰিবা তাৰ পিছত টেষ্ট পেপাৰত যিমান বিলাক মেপৰ জেগা আহিছে অসমৰ মেপৰ ওপৰতো প্ৰশ্ন আহিবই তো অসমৰ মেপখনৰ বহুত জেগা বহাব আহিব এটা কোনটো বহাব আহে তোমালোকে নাজানা তো আজি টাৰ্গেট এটো কৰা যে টেষ্ট পেপাৰত যিমানখিনি টেষ্ট পেপাৰত মেপত যিমান জেগা বহাব আহিছে আজি হেখিনি তুমি জেগাখিনি উলিয়াই দিয়া মেপখনত কোড কোনটো জেগা আছে ধুনিয়াকে বহাবলৈ চেষ্টা কৰা কাৰোবাৰ কিবা টান লাগিলে মোক কমেন্ট কৰিবা মই তোমালোকৰ লগত আছো মই হেল্প কৰিম টেষ্ট পেপাৰত মেথছত যিমান আহিছে গোটেইখিনি আজি বহাবলৈ চেষ্টা কৰা মেপত ফাৰ্স্ট কাম এটো হ'ল সেকেন্ড মই ফাৰ্স্ট কি ক'লে এমসিকিউ খতম কৰা তাৰ পিছত মেপখন খতম কৰা টেষ্ট পেপাৰ যিমান আহিছে হেখিনি তাৰ পিছত তোমালোকে
কমন কুৱেশ্যন কিছুমান চাব লাগিব যিবিলাক ইম্পৰ্টেণ্ট টপিক হয় সেইখিনি আমি এই দুদিনত যিখিনি আমি ফ'কাছ কৰিম সেইখিনি কুৱেশ্যনত আমি বেছি ইম্পৰ্টেঞ্চ দিম MCQয়ে হওক বা দীঘলীয়া প্ৰশ্নই হওক সেইখিনি কুৱেশ্যনত আমি বেছি ইম্পৰ্টেঞ্চ দিম এতিয়া সেই কুৱেশ্যনখিনি আমি ক'ত পাম তোমালোকে মোক কমন কুৱেশ্যনৰ কাৰণে কোৱা ঠিক আছে তো মই অলৰেডি ছ'চিয়েল ছায়েন্সৰ কমন কুৱেশ্যন দিছোঁ আৰু তাত আমাৰ অলৰেডি বহুত ষ্টুডেণ্ট জইন হৈ আছে মই তোমালোকক একবাৰ দেখাই লওঁ তাত কি আছে চোৱা বেছি টাইম নলওঁ 1 মিনিটত দেখাই আছোঁ এইটো আমাৰ ছ'চিয়েল ছায়েন্স ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এইটো কোৰ্চ হয় আৰু এই কোৰ্চটো আমাৰ এপত উপলব্ধ আছে মেথছ এণ্ড ফিজিক্স হাব এপত কাৰোবাক যদি লাগে ইয়াত আমি কমন কুৱেশ্যনবিলাক দিয়া আছে ধুনীয়াকৈ আৰু PDF হিচাপে দিয়া আছে তোমালোকৰ যাতে বেছি সময় নষ্ট নহয় প্ৰাইচ অনলি 50 rupees হয় কাৰোবাক যদি লাগে ডেছক্ৰিপশ্যনত আমাৰ যিটো মেথছ এণ্ড ফিজিক্স হাব এপটো দিয়া আছে সেইটো ডাউনলোড কৰি ল'বা তাতে গৈ তোমালোকে ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে মই লিখি থৈ দিম তাত গৈ ভিডিঅ'টো চাব পাৰিবা তাৰপিছত তুমি ষ্ট'ৰত যাবা এপটোৰ তাৰপিছত ছ'চিয়েল ছায়েন্স কোৰ্চটো বাই কৰিব পাৰিবা কাৰোবাৰ কিনাৰ কিবা দিগদাৰ হ'লে মোক ক'বা মই তোমালোকৰ লগত আছোঁ মই হেল্প কৰি দিম আৰু ইয়াত চোৱা অলৰেডি ষ্টুডেণ্ট এনৰোল্ড 303 দেখাই আছে ঠিক আছে 303 ষ্টুডেণ্ট অলৰেডি পঢ়ি আছে আৰু ইয়াত আমাৰ অকল ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি দিয়া আছে ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি চালেই হ'ল কমন হিচাপে ঠিক আছে কমন কুৱেশ্যন এইখিনি তোমালোকে চালেই হ'ল আৰু ইয়াত কি আছে মই একবাৰ ওপৰত এপটো খুলিলে বেলেগ ভালকৈ দেখা পাবা ইয়াত জাষ্ট বেক এণ্ডটো দেখাই আছে মই ইয়াৰ পৰা মানে পৰিচালনা কৰোঁ 16টা PDF আছে চ' এটা লাইভ ক্লাছ কৰাইছিলোঁ মই ইম্পৰ্টেণ্ট কি টপিক আছে তাৰ উপৰি ছ'চিয়েল ছায়েন্সৰ মিনিট মই দেখাই আছোঁ ইম্পৰ্টেণ্ট MCQৰ কাৰণে আছে মই একবাৰ ওপৰত দেখাই দিছোঁ এইখিনি MCQৰ কাৰণে ধুনীয়াকৈ 2টা মিডিয়ামতে আছে অসমীয়া ইংলিছ 2টা মিডিয়ামতে আছে দেখিছা তাৰপিছত ইম্পৰ্টেণ্ট হেডকোৱাৰ্টাৰ ফুল ফৰ্ম কাণ্ট্ৰি কেপিটেল ডেন্সেছ ইম্পৰ্টেণ্ট বুক চব আছে তাৰ উপৰি লং কুৱেশ্যন কমন হিষ্ট্ৰী লং কুৱেশ্যন ইম্পৰ্টেণ্ট পুৰা ধুনীয়াকৈ দি দিছোঁ এই গোটেইখিনি হিষ্ট্ৰী আৰু 2টা মিডিয়ামতে জিঅ'গ্ৰাফী তাৰপিছত ইকনমি পলিটি ধুনীয়াকৈ আছে তোমালোকে ইয়াৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিবা এপটোত এতিয়া নেক্সট আমি কেনেকৈ পঢ়িম একেদিন সেইটোৰ ওপৰত আমি আহি যাওঁ যিটো আমাৰ মেইন টপিক হয় এতিয়া চোৱা ফাৰ্ষ্ট অফ অল মই ফাৰ্ষ্ট কৈ দিম কোনটো চেপ্টাৰ কেতিয়া পঢ়িব লাগে লিষ্টখনৰ মতে তাৰপিছত আমি কেনেকৈ পঢ়িম ষ্ট্ৰেটেজিটো মই একেলগতে একেবাৰতে তোমালোকক কথাখিনি কৈ দিম এতিয়া মই প্ৰথম যদি কওঁ ফাৰ্ষ্ট তোমালোকে জিঅ'গ্ৰাফী প্ৰথম দিনা মানে কাইলৈ দিনটোৰ কাৰণে তোমালোকে অকল জিঅ'গ্ৰাফীটোৱে পঢ়িব মই ছাজেষ্ট কৰিম কাৰণ প্ৰথম আমাৰ মানে হিষ্ট্ৰীত বেছি পাৰ্ট আছে ইতিহাস পাৰ্টখিনিত বেছি আছে তো সেইটো কাৰণে আমি কি কৰিম কাইলৈ আমি ভূগোল আৰু ইকনমিক্স পলিটিকেল ছায়েন্সটো খতম কৰিম ইয়াত দিয়া ধৰণে 7টাৰ পৰা 9টালৈকে ৰাতিপুৱা জিঅ'গ্ৰাফী 1টো পঢ়িবা জিঅ'গ্ৰাফী চেপ্টাৰ 1 ঠিক আছে তাৰপিছত 10টাৰ পৰা 11টালৈকে চেপ্টাৰ 2 1 ঘণ্টা সময় দিছোঁ এইটোত কাৰণ আমাৰ চেপ্টাৰটোতো বেছি দীঘলীয়া নহয় ভূগোলৰ তাৰপিছত অকণমান গেপ লৈ আকৌ 11:30টাৰ পৰা 1:30লৈকে আমি চেপ্টাৰ 3টো পঢ়িম জিঅ'গ্ৰাফী ভূগোলৰ তাৰপিছত 2:30টাৰ পৰা 4:30 মানে আবেলি হোৱালৈকে আমি ভূগোল পাৰ্টটো খতম কৰি দিম তাৰপিছত আমি অলপমান গেপ ল'লোঁ অলপমান ওলাই গ'লোঁ এনি টাইম পঢ়ি থাকিলে মাথা বেয়া হৈ যাব তো 6টাৰ পৰা 8টালৈকে আমি পলিটিকেল ছায়েন্স খতম কৰিম 2টা চেপ্টাৰ 2 ঘণ্টা সময় দিছোঁ 2টা চেপ্টাৰ কমপ্লিট হৈ যাব ইমান দীঘলীয়া নহয় পলিটিকেল ছায়েন্স তাৰপিছত আমি 8:30টাৰ পৰা 10:30 কাইলৈ 10:30লৈকে পঢ়িব লাগিব ইকনমিক্স আমি খতম কৰিম ইকনমিক্সৰ যি 2টা চেপ্টাৰ আছে লাষ্টৰ 2টা চেপ্টাৰ অৰ্থনীতি বিজ্ঞানৰ আমি সেই 2টা চেপ্টাৰ খতম কৰি দিম ঠিক আছে এইখিনি হ'ল এইখিনি হোৱাৰ পিছত কেনেকৈ পঢ়িব লাগে মই কৈ আছোঁ একেলগতে কৈ দিম গোটেইখিনি কথা এইখিনি হোৱাৰ পিছত পৰহি নেক্সট দিনাৰ কাৰণে মন থাকিব কাইলৈ আমি খতম কৰিম জিঅ'গ্ৰাফী ইকনমিক্স পলিটিকেল ছায়েন্স পৰহি অকল হিষ্ট্ৰীৰ কাৰণে ৰাখিছোঁ ধুনীয়াকৈ এই শেডিউল মতে ৰাতিপুৱা উঠি ফাৰ্ষ্ট চেপ্টাৰ তাৰপিছত 2 ঘণ্টা আকৌ ছেকেণ্ড চেপ্টাৰ তাৰপিছত আকৌ 2 ঘণ্টা থাৰ্ড চেপ্টাৰ আকৌ 2 ঘণ্টা 4 নম্বৰ আৰু 2 ঘণ্টা 5টা চেপ্টাৰ কমপ্লিট হৈ যাব ৰাতি 8টালৈকে ট্ৰাই কৰিবা কমপ্লিট কৰিবলৈ 8টা বজাৰ পিছত অকণমান ৰেষ্ট ল'বা কিবা ইম্পৰ্টেণ্ট থাকিল যদি বাকী থাকি গ'ল যদি চাবা তাৰপিছত পৰীক্ষা দিব গুচি যাবা নেক্সট দিনা একো পঢ়িব নালাগে পৰীক্ষাৰ দিনা একেদিন পঢ়িলেই হ'ল আৰু তোমালোকক মই এটা ছাজেষ্ট কৰিম একেদিন ভালদৰে খানাটো ভালকৈ খোৱা আৰু ভালকৈ খোৱা ঠিক আছে স্লিপটো বহুত ইম্পৰ্টেণ্ট হয় 6-7 ঘণ্টা শুব লাগিব পৰীক্ষাৰ কেইদিন এতিয়া আমি আহোঁ এইখিনি মই যিখিনি ক'লোঁ আমি কেনেকৈ পঢ়িম পঢ়াটো ইম্পৰ্টেণ্ট কেনেকৈ পঢ়িম শুনিবা আমাৰ হাতত যিহেতু এতিয়া সময় কম আছে গতিকে আমি গোটেই চেপ্টাৰটো পঢ়ি থাকিবলৈও আমাৰ সময় নাই কাৰণ বহুত দীঘলীয়া চেপ্টাৰ হয় ছ'চিয়েল ছায়েন্সৰ তো ফাৰ্ষ্ট অফ অল তোমালোকে কি কৰিবা হ'লেও ওপৰে চেপ্টাৰটো পঢ়িব খতম কৰিবা তোমালোকে যিকোনো চেপ্টাৰ ধৰা 2 ঘণ্টা সময় আছে প্ৰথম 30 মিনিট মানত
চেপ্টাৰটো পঢ়িব খতম কৰা 30 to 40 মিনিটত ঠিক আছে চেপ্টাৰটো পঢ়িবলৈ খতম কৰিবা তাৰ পিছত নেক্সট চেপ্টাৰটো যেতিয়া পঢ়ি খতম হ'ব তাৰ পিছত তোমালোকে সেই চেপ্টাৰটোৰ এমসিকিউ খিনি অলৰেডি তোমালোকে কৰিবাই ফাৰ্স্ট দিনা এমসিকিউ মানে আজি এমসিকিউ তোমালোকে খতম কৰিবাই তাৰ পিছত সেই চেপ্টাৰটো ইম্পৰ্টেন্ট পইণ্ট বিলাক তুমি পঢ়িলা তাৰ পিছত সেই চেপ্টাৰটো কোৱেশ্চন এনসাৰ বিলাক চাব লাগিব এটা বহুত কোৱেশ্চন আছে এনসাৰ আছে আমাৰ মাথা বেয়া হৈ যাব তাৰ কাৰণে মই হেতু কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন খিনি তোমালোকক দিছো যাতে পৰীক্ষাৰ আগত হেখিনি ৰিভাইজ কৰি যাব পাৰা সময় থাকিলে বাকিখিনিও পঢ়িবা কিন্তু যাৰ সময় কম আছে কিহতে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত সাবজেক্টটো খতম কৰিব লাগিব কিহতে সেই ইম্পৰ্টেন্ট কোৱেশ্চনখিনি ৰিভাইজ কৰি যোৱা যিখিনি মই আমাৰ কমন কোৱেশ্চন দিছো কোৰ্সটো বাই কৰি ল 49 रुपीस জাস্ট 49 रुपीस ৰাখিছো তাৰবা যদি হেতু কৰিব নোৱাৰা তুমি গুটে চেপ্টাৰটো পঢ়ি লোৱা মই কোনো ক'ব নাযাওঁ কাৰণ কিয় জানানে মই কমপ্লিটলি সব বস্তু ফ্ৰীত পঢ়াই দিছো হেতুৱে কথা এতিয়া যে মই ক'লো এই 30 মিনিট তোমালোকে পঢ়া 30 to 40 মিনিট তোমালোকে ষ্টাডি কৰা হেখিনি তোমালোকে ইমান স্পিডত পাঠটো পঢ়িব নোৱাৰিবা তাৰ কাৰণে মই কি কৰিছো হোল সোশ্যাল সায়েন্স কোৰ্স ফৰ দা ফাৰ্স্ট টাইম ইন আসাম মই দিছো এবাৰ হোল কোৰ্স আছে তোমালোকে এই ভিডিওটোৰ ডেসক্ৰিপচনত যাবা তাতে তোমালোকে লিংক পাবা আসামিজ সোশ্যাল সায়েন্স কোৰ্স বুলি তাত প্লেলিষ্টত ক্লিক কৰি দিবা এক গালমান ভিডিও আহি যাব তোমাৰ যেটো চেপ্টাৰ ডাউট আছে ধুনিয়াকে বুজি লোৱা স্পেশালি মই ইকোনমিক্স পাৰ্টটো বেছি ভালকে পঢ়াব জানো মই নিজে হেতু ফিল্ডৰে হয় তো কাৰবাৰ কিবা ডাউট থাকিলে ধুনিয়াকে চাই ল'ব পাৰিবা তাৰ উপৰি মই হোল চেপ্টাৰছ জিওগ্ৰাফি হিষ্ট্ৰি পলিটিক্যাল সায়েন্স ইকোনমিক্যাল গুটেখিনি ধুনিয়াকে বুজোৱা আছে তোমালোকে এই 30-40 মিনিট সময় যদি তোমালোকে নিজে পঢ়িব পাৰা হেতু বেস্ট হয় নিজে পঢ়াটো অবভিয়াসলি বেস্ট হয় ঠিক আছে কিন্তু সেইখিনি সময় যদি তোমালোকে নোৱাৰা তেনে হলে মই এটা লেকচাৰত এটা চেপ্টাৰ খতম কৰা আছে 1 ঘণ্টাৰ এটা ভিডিওত এটা চেপ্টাৰ খতম কৰা আছে তোমালোকে কি কৰিবা ডাবল স্পিডত চাই দিয়া ওপৰত স্পিড বঢ়াব পাৰি তোমালোকে যেতিয়া ভিডিওটো চাবা ওপৰত সেটিংছত যাবা তাত স্পিডটো 2x কৰিব পাৰি 2x ত চাই দিয়া স্পিডত চাই দিয়া তেতিয়া কি কৰিবা জানানে মই তাত কোনটো পইণ্ট ইম্পৰ্টেন্ট মই কৈ গৈছো গুটে কিতাপখন পঢ়াই মই কোনটো পইণ্ট ইম্পৰ্টেন্ট কৈ গৈছো তোমালোকে কি কৰিবা ডাবল স্পিডত চালা লগত কিতাপখন উলিয়াই লোৱা আৰু মোৰ ভিডিওটো লগাই লোৱা সোশ্যাল সায়েন্স তাৰছত মই যেটো কৈছো কিতাপত লগতে নোট কৰি যোৱা নোট কৰি গৈ থাকা আধা ঘণ্টাত ভিডিওটো খতম হৈ যাব নেক্সট 15 মিনিটত হে যিখিনি হাইলাইট কৰিলা ইম্পৰ্টেন্ট পইণ্ট কিতাপত হেখিনি ৰিভাইজ কৰি লোৱা 45 মিনিটত চেপ্টাৰটো খতম ইমান ধুনিয়া আইডিয়া তোমালোকক কোনে দিব কোৱা মই আছো ন কি চিন্তা কৰি আছা হেখিনি খতম কৰি দিয়া তাৰ ওপৰত তাৰ পিছত তোমালোকে কি কৰিবা 45 মিনিটত চেপ্টাৰটো খতম হল নেক্সট 15 মিনিটত তোমালোকে হে পাঠটোৰ কিছুমান এমসিকিউ চোৱা হে পাঠটো এমসিকিউ মই দিয়া আছে কিন্তু মই ইমান বেছি এমসিকিউ দিয়া নাই হা এটো টেষ্ট পেপাৰত বহুত এমসিকিউ আছে মোৰখিনিও চাব পাৰা চাই লবা তাৰ পিছত হে পাঠটো তোমালোকে ধুনিয়াকে 1 ঘণ্টাত এমসিকিউ প্লাস পঢ়ি খতম হৈ গল তাৰ পিছৰ 1 ঘণ্টা তোমালোকে যিখিনি লং কোৱেশ্চন এনসাৰ হয় হেখিনি পাঠটোৰ ওপৰত কৰিব পাৰিবা প্ৰত্যেকটো পাঠৰ ক্ষেত্ৰতে এটো বস্তুৱে খাটিব কাইলে আৰু পৰহিলে হেতু ষ্ট্ৰেটেজি সবে ফলো কৰিব তাৰ পিছত তোমালোকে 1 ঘণ্টাত 45 মিনিটছত মোৰ ভিডিওৰ পৰা ধুনিয়াকে পঢ়িলা 15 মিনিটছত এমসিকিউ কৰিলা তাৰ পিছৰ 1 ঘণ্টাত তোমালোকে হে পাঠটো পঢ়ি খতম কৰিবা লং কোৱেশ্চন সোশ্যাল সায়েন্সৰ বহুতৰ মুখস্থ নহয় বুলি কয় এতিয়া যেহেতু লিখি প্ৰেক্টিস কৰি থাকিবলৈ সময় নাই তোমালোকৰ হাতত তোমালোকে কি কৰিবা ফাৰ্স্ট বহিখন মেলিলা তাৰ পিছত তোমালোকে যিকোনো এটা কোৱেশ্চন ধৰা 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ লিখা ঠিক আছে তো তোমালোকে বহিখন মেলি ফাৰ্স্ট ওপৰৰ পৰা পঢ়া এটো আছে তোমালোকে হয়তো সকলোৱে নোটস বনাই চাই তাৰ পৰা লিখি পঢ়া তাৰপিছত বহিখন জপাই দিয়া তাৰপিছত নিজে এবাৰ মনত ভাবা এটো আছিল ইয়াৰ পিছত এটো আছিল হেনেকে ভাবা মনত 10 মিনিটত কোৱেশ্চনটো পঢ়া বা 5 মিনিটত পঢ়া তাৰপিছত জপাই পেলাই 1 মিনিটত আকৌ ৰিভাইজ কৰা তোমালোকৰ মাথাত পুৰা সোমাই যাব আৰু প্ৰত্যেকটো কোৱেশ্চন এনসাৰ তেনেকে প্ৰেক্টিস কৰা গুটে খোপা কোৱেশ্চন এনসাৰ চাই থাকিব যেহেতু সময় নাই হেতু কাৰণে মই ইম্পৰ্টেন্ট প্ৰশ্নখিনি চাই লোৱা তোমালোকৰ কাৰণে এনাফ হ'ব এই ভিডিওটোত কেনেদৰে লিখিব লাগে মই তোমালোকক কোৱা নাই কাৰণ কেনেদৰে লিখিব লাগে এটা এক্সট্ৰা ভিডিও আহি আছে আৰু এটা ভিডিও মই বনাম ভাবি আছো কিন্তু তোমালোকে যদি কমেন্ট কৰা মই তেতিয়াহে বনাম হেতু হল টেষ্ট পেপাৰত যিমান বিলাক এমসিকিউ আহিছে মই অলৰেডি 3খন টেষ্ট পেপাৰ এমসিকিউ কৰাই দিছো তাৰ ওপৰত টেষ্ট পেপাৰ যিমান বিলাক এমসিকিউ আহিছে আমি লাইভত আমি ৰিভাইজ কৰিম বেছি দীঘলীয়া ভিডিও নকৰো 1 ঘণ্টা মানৰ কৰিম হোল টেষ্ট পেপাৰ এমসিকিউ আমি সলভ কৰিম লাইভত আমি ৰিভাইজ কৰিম মই তোমালোকক কদিম তোমালোকে এনসাৰ দিবা পুৰা ইন্টাৰেক্টিভ হ'ব 1 ঘণ্টা সেশন ৰাখিম হে 1 ঘণ্টাত হোল এমসিকিউ ৰিভাইজ কৰি যাব পাৰিবা অতি সোনকালে কৰিম আজি তো কৰিবলৈ সময় নহব কাইলে বা পৰহিলে অতি সোনকালে মই কৰিম পৰহিলেলৈকে ৰাখিব চেষ্টা নকৰো তোমালোকৰ কাৰণে আছো আৰু সদায় থাকিম
একো চিন্তা নকৰিবা মই তোমালোকৰ লগত আছো যেতিয়া কিবা কমেন্ট ডাউট থাকিলে কমেন্ট কৰিবা সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক আৰু চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিয়া 1 লাখ হলে যাব লাগে আমি আৰু অলপ আগবঢ়াই দিয়া আৰু